ডিজিটেলৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো। এবাৰ পত্নীৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে চুকুৰালীয়ে। পত্নী সোণাভানু বেগমক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ চুকুৰালীৰ বিৰুদ্ধে, আৰু এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম। এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে পত্নীৰে চুকুৰালীয়ে, আৰু পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে চুকুৰালীৰ বিৰুদ্ধে। পত্নী সোণাভানু বেগমক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ আৰু পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ চুকুৰালীৰ বিৰুদ্ধে। দুই মাতৃক হত্যা কৰি পলায়ন ঘাতক স্বামী চুকুৰালীৰ লগতে চুকুৰালীৰ পৰিয়াল। পিতৃ মাতৃও পলায়ন কৰিছে, আৰু ঘটনাক কেন্দ্ৰ কৰি ঘাতক চুকুৰালীৰ ঘৰ লণ্ডভণ্ড কৰিছে ৰাইজে। আৰু গৰৈমাৰী আৰক্ষী উপস্থিত হোৱাৰ পিছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বকৰ গৰৈমাৰীত। আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। পত্নীৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে চুকুৰালীয়ে, আৰু পাৰিবাৰিক কন্দলৰ বাবে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে চুকুৰালীৰ বিৰুদ্ধে। পত্নী সোণাভানু বেগমক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ চুকুৰালীৰ বিৰুদ্ধে। পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ চুকুৰালীৰ বিৰুদ্ধে। দুই মাতৃৰ সন্তানক হত্যা কৰি পলায়ন কৰিছে ঘাতক স্বামী চুকুৰালীৰ লগতে পৰিয়াল, আৰু ঘটনাক কেন্দ্ৰ কৰি ঘাতক চুকুৰালীৰ ঘৰ লণ্ডভণ্ড কৰিছে ৰাইজে। দুটাকৈ সন্তানৰ মাতৃ আছিল সোণাভানু বেগম, আৰু স্বামী চুকুৰালীয়ে পাৰিবাৰিক কন্দলৰ বাবে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বকৰ গৰৈমাৰীত। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পত্নী সোণাভানু বেগমক হত্যা কৰি পলায়নৰ পাছতে পলায়ন কৰিছে নিজৰ পৰিয়ালৰ লগতে চুকুৰালী, আৰু তাৰ পাছতে গাঁৱৰ ৰাইজ গৈ উপস্থিত হৈছে আৰু লণ্ডভণ্ড কৰিছে চুকুৰালীৰ বাসগৃহ। দুই মাতৃৰ সন্তানক হত্যা কৰি পলায়ন ঘাতক স্বামী চুকুৰালীৰ লগতে পৰিয়ালৰ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ লগতে ঘটনা সন্দৰ্ভত মন্তব্য আছে, আৰু সেই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ আহে গৰৈমাৰী আৰক্ষী উপস্থিত হোৱাৰ পিছতহে। আমি আপোনালোকক মন্তব্য আছে, আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম। কইতাছে যে তুমি আমারে মানি ব্যাগ দাও, বতে কইতাছে তুমি আমারে মানি ব্যাগ দাও। তেন জামাইতে কইতাছে তোরা মানি ব্যাগ দিমকে সদাই কইরা না দিছি, আবার মানি ব্যাগ দে তুই কি করবি? কইতাছে দেও আমি নিমু, আমার সদাই নাগবো না, আমারে মানি ব্যাগ দাও। তে দে না বা করতে করতে ওই পুলাহান দান মারবার গেছে। মা এবার কইছে যে তুমি অগো মারোকে। ওই কথা কইয়া দুজনে মারামারি আমরা বলে তাহিনে। তার মানে কে নিগা আহিনা আঙ্গো আমার যে 10 বছরের মেয়ে একটা এবার সেদিনকে আইসাল পানির নিগা, বালতির মধ্যে পানির নিগা আইসে। পানির নিগা হাতে এবারে যেটা যে মেন গার্জেন হেতে আঙ্গো গেদিরে মারছে দেখে আঙ্গো মানার বাপে কয় ও বেতে গেলে যদি মারামারি করে তাহলে যাস না, সেজন্য তো আমরা আহি না। আর এবারে চারে মোড়ায় কাড়া দেয় বেড়া দেয় না, এবারে চারে মোড়ায় কাড়া দেয় বেড়া দেয় না। এবারে যদি কে মারামারি করে মরাও যায়, ওই মেন গার্জেন ডাই ফেল দেন আঙ্গো। আমরা যদি এখন নই আঙ্গো যে আইরে বাইরে থেকে মানে দাওয়া খেতে দেয়। কি হয়েছে তুমি, কি হয়েছে তুমি বাড়িতে মারামারি বাজে না? এবার করে কয় ওই যে ফুলসান কয় তুমি বাড়িতে মারামারি বাজে না, তোমরা তুমি বাড়িতে আমরা কদিন যাই একদম মারি হারবা না। এবার করে কালকের কাহিনীটা কি হয়েছে? তো কালকের কাহিনী তো আমরা যা হুম আঙ্গো আই ফেলতে না। এর মধ্যে নাড়াই করতে করতে বোড়া মেলা রাখতে নাড়াই তৈল হন্দা কালা নাড়াই ওর বাদে কোনো বোড়া চিকির পাতাছে। আমরা ভাবছি মারছে সেই হিসাবে চিকির পারতে রাইতে আঙ্গো মাইনার বাপে বাড়তে না কয় ওই বাড়িতে কান দেখে রাখবো। আমি কই তো যে শুকুরের বউ কান্তাছে। কয় কি হয়েছে? আমি কই ওরা ঘরে বাইরে নাড়াই বাচ্চে, ঘরে বাইরে নাড়াই বাচ্চে। তাই রাত বিরা কান দেখে রাতে 12টা বেজে গেছে গা, তাও কান্তাইছে।